দুৰ্ঘটনাত তেখেতে আজি পৰলোকপ্ৰাপ্তি ঘটিছে। সেইটো আচলতে অতি মৰ্মাহত কৰিছে। তেখেত এতিয়াই নহয়, বহু বছৰ আগৰ পৰাই তেখেতে সাংবাদিকতাৰ লগত জড়িত আছিলে গড়মৰা অঞ্চলৰ। আৰু তাৰপাছত তেখেত শিক্ষকতাৰ বৃত্তিটো আছে। শিক্ষক হিচাপেও এজন মেধা আৰু নিষ্ঠাৱান এজন শিক্ষক, লেখক, সাংবাদিক হিচাপেও তেখেত পৰিচিত আছিল। অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ তেখেত 2টা কাৰ্যকালৰ সভাপতিৰ দায়িত্বত আছিলে। তেনেকৈ জিলা সমিতিটো লগতো জড়িত হৈ আছিলে। আমি এগৰাকী নিষ্ঠাৱান সাহিত্য কৰ্মীক আমি হেৰুৱাইছোঁ, এগৰাকী নিষ্ঠাৱান শিক্ষক আৰু লেখক হিচাপে যিটো পৰিচিত আছিলে আৰু সুচিন্তিত এগৰাকী ব্যক্তি আছিলে, সৰবৰহী তেখেতৰ গুণৰাজি। আমি সেইখিনি সদায় সুঁৱৰিব লাগিব। অত্যন্ত দুখত ভাগি পৰিছোঁ। আমাৰ সকলোৰে পৰিচিত গোলাঘাটৰ সমাজ জীৱনৰ লগত বিশেষভাৱে জড়িত সাহিত্য কৰ্মী, দেৰগাঁও আঞ্চলিক সমিতিৰ দুবাৰকৈ সভাপতি পদ অলংকৃত কৰা শ্ৰদ্ধাৰ ৰাতুল বৰা আজি এক পথ দুৰ্ঘটনাত পতিত হৈ আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। অত্যন্ত দুখ লাগিছে। আমি তেখেতৰ যি সামাজিকভাৱে এটা পৰিচয় আছিল, এজন শিক্ষক, লেখক, সংবাদ সেৱাৰ লগতো জড়িত আছিল। তেখেতৰ মৃত্যুৱে আজি গোটেই সমাজখনক ম্ৰিয়মান কৰি তুলিছে। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি এই অত্যন্ত দুখৰ মাজত আৰু এটা কথা ক'ব বিচাৰিছোঁ, 4 লেণ্ডৰ যি আশাপূৰ্ণ আচলতে পথ নিৰ্মাণ, সেই নিৰ্মাণৰ কিছু বিসংগতিৰ বাবে দেৰগাঁৱত কিন্তু দিনক দিনে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এই ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসন আৰু নেশ্যনেল হাইৱে অথৰিটিয়ে যদি সময় থাকোঁতে কিন্তু যদি ব্যৱস্থা নলয়, তেনেহ'লে দিনক দিনে কিন্তু পথ দুৰ্ঘটনাৰ সংখ্যা বাঢ়ি যাব। গতিকে মই আজি এই শোকাকুল পৰিৱেশৰ মাজতে জিলা আয়ুক্ত আৰু নেশ্যনেল হাইৱে অথৰিটিক মই আহ্বান জনাইছোঁ যাতে অতি সোনকালে এই পথ নিৰ্মাণৰ ক্ষেত্ৰত যিবিলাক আঁসোৱা আছে, এই আঁসোৱাসমূহ অতি শীঘ্ৰে দূৰ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।